নমস্কাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত। ডিচেম্বৰ মাহৰ আৰম্ভণিতে SITয়ে দাখিল কৰিব চাৰ্জশ্বিট আৰু বিচাৰ নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালতত হ'ব শুনানি। স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিয়া হ'ব গোচৰৰ দায়িত্ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে। আমি খবৰটো লৈ আহিছোঁ সবিস্তাৰে। এটা ডাঙৰ খবৰ লৈ আহিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত। ফাষ্ট ট্ৰেক আদালতত কৰা হ'ব এই তদন্ত। ডিচেম্বৰ মাহৰ আৰম্ভণিতে SITয়ে দাখিল কৰিব চাৰ্জশ্বিট। ডিচেম্বৰ মাহৰ আৰম্ভণিতে SITয়ে চাৰ্জশ্বিট দাখিল কৰিব আৰু বিচাৰ নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালতত কৰা হ'ব শুনানি। এটা ডাঙৰ খবৰ এই মতত লৈ আহিছোঁ। ফাষ্ট ট্ৰেক আদালতত কৰা হ'ব আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰক দিয়া হ'ব গোচৰৰ দায়িত্ব। আৰু মহাধিবক্তাৰে আলোচনা কৰি দিয়া হ'ব নিযুক্তি। এটা ডাঙৰ খবৰ, মহাধিবক্তাৰ সৈতে আলোচনা কৰা হ'ব আৰু তাৰ পাছতে দিয়া হ'ব নিযুক্তি। কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ আচলতে কেনেদৰে হৈছিল তাৰ বাবে SITয়ে তদন্ত চলাই আছে। সকলোৱে দাবী কৰিছে। সামাজিক মাধ্যমত ইতিমধ্যে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ 1.4 মিলিয়ন হৈ পৰিছে। অৰ্থাৎ লাখ 14 লাখ লোকে ইতিমধ্যে ডিজিটেলি জাষ্টিছ বিচাৰিছে বা হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে। তাৰ মাজতেই এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিচাৰ নিষ্পত্তিৰ বাবে এতিয়া ফাষ্ট ট্ৰেক আদালতত হ'ব শুনানি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুক লৈ শেহতীয়াকৈ কি কৈছে মন্তব্য আমি শুনাব বিচাৰিছোঁ। সোনকালে মৃত্যুৰ তদন্তৰ ওপৰত আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা হয়। SITয়ে আমাক জনাইছে যে নৱেম্বৰ মাহৰ পিছত যিকোনো মুহূৰ্ততে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব পাৰিব। অৰ্থাৎ যদিও ষ্টেটুটৰিলি তেওঁলোকৰ হাতত 90 দিন থাকে, কিন্তু তেওঁলোকে ভাবে যে নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে তদন্ত সামৰি আদালতক অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব। নৱেম্বৰৰ শেষত হওক, ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত হওক। কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে, যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট, যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে। কাৰণ মই দেখিছোঁ যে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে, আৰু ন্যায় আদালতে কৰে। আদালতে বহুদিন সময় লয়, ৰাইজে সেই সময়খিনি দিব বিচৰা নাই। সেইকাৰণে আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰিব, যিটো মুহূৰ্ততে আমি চাৰ্জশ্বিট দিব পৰা অৱস্থালৈ আহোঁ, সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ, য'ত টু ডে হিয়াৰিং হ'ব পাৰে, দৈনন্দিন হিয়াৰিং হ'ব পাৰে, আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত আমাৰ বিচাৰ নিষ্পত্তি হ'ব পাৰে। চ' ৰাজ্য চৰকাৰৰ আজি এইটো এটা কেবিনেটৰ সিদ্ধান্ত আছিল যে গুৱাহাটী হাইকোৰ্ট শুড কনষ্টিটিউট এ ফাষ্ট ট্ৰেক কোৰ্ট। দ্বিতীয়তে ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মহা অধিবক্তাৰ লগত আলোচনা কৰি আমি এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম, যাৰ বেলেগ কোনো কাম নাথাকে। তেওঁ কোৰ্টত অভিযোগনামা দাখিল কৰাৰ পৰা গোচৰটো ৰায়দান নোহোৱালৈকে তেওঁ যাতে এই কামটোতে নিৰন্তৰভাৱে লাগি থাকিব পাৰে। সেইকাৰণে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই ন্যায়ৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যাবৰ বাবে এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নাম আমি ঠিক কৰা নাই, আমি ৰাজ্যৰ মহা অধিবক্তাগৰাকীৰ লগত আলোচনা কৰি আমি নামটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব পাৰিম। গতিকে আমি যিখিনি কাম সদায় কৰোঁ বা আমাৰ প্ৰত্যেকখন কেবিনেটতে আমি জাতি মাটিৰ কাৰণে আমি বহু সিদ্ধান্ত লওঁ, সেইবিলাক আছিলেই। তাৰ ওপৰত
জুবিন গাৰ্গৰ আমাৰ দুৰ্ভাগ্যজনক মৃত্যু বা দুৰ্ঘটনা বা ষড়যন্ত্ৰমূলকভাৱে মৃত্যু এই গোটেই দিশটো তদন্ত কৰাৰ ক্ষেত্ৰত আৰু ন্যায়ৰ প্ৰক্ৰিয়াটোক আগুৱাই লৈ যাবৰ বাবেও আজি কেবিনেটে এই সিদ্ধান্তকেইটি গ্ৰহণ কৰে। মৃত্যুৰ তদন্তৰ ওপৰত আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা হয়। SIT আমাক জনাইছে যে নৱেম্বৰ মাহৰ পিছত যিকোনো মুহূৰ্ততে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব পাৰিব। অৰ্থাৎ যদিও ষ্টেটুটৰিলি তেওঁলোকৰ হাতত 90 দিন থাকে, কিন্তু তেওঁলোকে ভাবে যে নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে তদন্ত সামৰি আদালতক অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব। নৱেম্বৰৰ শেষত হওক, ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত হওক। কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে, যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট, যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে। কাৰণ মই দেখিছোঁ যে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে, আৰু ন্যায় আদালতে কৰে। আদালতে বহুদিন সময় লয়, ৰাইজে সেই সময়খিনি দিব বিচৰা নাই। সেইকাৰণে আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰিব, যিটো মুহূৰ্ততে আমি চাৰ্জশ্বিট দিব পৰা অৱস্থালৈ আহোঁ, সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ, য'ত ডে টু ডে হিয়াৰিং হ'ব পাৰে, দৈনন্দিন হিয়াৰিং হ'ব পাৰে, আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত আমাৰ বিচাৰ নিষ্পত্তি হ'ব পাৰে। চ' ৰাজ্য চৰকাৰৰ আজি এইটো এটা কেবিনেটৰ সিদ্ধান্ত আছিল যে গুৱাহাটী হাইকোৰ্ট শুড কনষ্টিটিউট এ ফাষ্ট ট্ৰেক কোৰ্ট। দ্বিতীয়তে, ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মহা অধিবক্তাৰ লগত আলোচনা কৰি আমি এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম, যাৰ বেলেগ কোনো কাম নাথাকে। তেওঁ কোৰ্টত অভিযোগনামা দাখিল কৰাৰ পৰা গোচৰটো ৰায়দান নোহোৱালৈকে তেওঁ যাতে এই কামটোতে নিৰন্তৰভাৱে লাগি থাকিব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই ন্যায়ৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যাবৰ বাবে এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নাম আমি ঠিক কৰা নাই, আমি ৰাজ্যৰ মহা অধিবক্তাগৰাকীৰ লগত আলোচনা কৰি আমি নামটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব পাৰিম। গতিকে আমি যিখিনি কাম সদায় কৰোঁ বা আমাৰ প্ৰত্যেকখন কেবিনেটতে আমি জাতি মাটিৰ কাৰণে আমি বহু সিদ্ধান্ত লওঁ, সেইবিলাক আছিলেই। তাৰ ওপৰত জুবিন গাৰ্গৰ আমাৰ দুৰ্ভাগ্যজনক মৃত্যু বা দুৰ্ঘটনা বা ষড়যন্ত্ৰমূলকভাৱে মৃত্যু এই গোটেই দিশটো তদন্ত কৰাৰ ক্ষেত্ৰত আৰু ন্যায়ৰ প্ৰক্ৰিয়াটোক আগুৱাই লৈ যাবৰ বাবেও আজি কেবিনেটে এই সিদ্ধান্তকেইটি গ্ৰহণ কৰে। মৃত্যুৰ তদন্ত